যে যোৱাকালি পশ্চিম বেলগুৰি এমই স্কুলৰ প্ৰধান শিক্ষক সাধন বৰ্মন ডাঙৰীয়াই আত্মহত্যা কৰিব লগা হৈছে। আৰু আত্মহত্যাৰ কাৰণটোৱে হৈছে যে যি নেকি তেখেতে সুদত 1 লাখ টকা আনিছিলে আৰু 1 লাখ টকাৰ তেখেতে 60,000 টকা ঘূৰাই দিছিলে। ঘূৰাই দিয়াৰ পিছতো এজন দুলু মেধি নামৰ সুদখোৰে তেখেতক বহুত দিনৰ পৰাই এই সুদৰ টকাৰ কাৰণে বহুত লাঞ্ছনা বঞ্চনা অপমান কৰি আছিলে, কিন্তু তেখেতে ইমান দিনে সহ্য কৰি আছিলে। তাৰ পৰৱৰ্তী পৰ্যায়ত দুলু মেধি ডাঙৰীয়াই চিমলাগুৰি আউটপোষ্টৰ আইচি যি নেকি গোপাল দাসৰ হতুৱাই এই টকাখিনি উঠোৱাৰ এটা দুইজনে মিলি এটা ষড়যন্ত্ৰ ৰচনা কৰিছিলে। আৰু তাৰ পৰিণতিত গোপাল দাস ডাঙৰীয়াই আহি সাধন বৰ্মন ডাঙৰীয়াক নানান ধৰণৰ ভয় ভাবুকি আৰু এনেকুৱা ধৰণৰ বোলে কথা কৈছিলে, যদি তই টকা নিদিয়া আৰু যদি তই মানে কি কয় এই আউটপোষ্টত সন্ধিয়াৰ ভিতৰত নাহা তেতিয়াহ'লে তোক ঘৰৰ পৰা হেণ্ডকাপ লগাই চুচৰাই লৈ যাম। তেতিয়া এজন প্ৰধান শিক্ষক, এই প্ৰধান শিক্ষকৰ মান মৰ্যাদা ক'ত যাব? তেখেতে সেই কথা ভাবি যে ইমান ভয় ভাবুকি পাইছে সুদখোৰ দুলু মেধিৰ পৰা আৰু চিমলাগুৰিৰ আইচি গোপাল দাসৰ পৰা, ইমান ভয় ভাবুকি পোৱাৰ পিছত তেখেতৰ এজন শিক্ষক হিচাপে সমাজত সন্মান আছে, সন্মান আজি এনেকুৱা ধৰণৰ হেণ্ডকাপ লগাই লৈ যাব, চুচৰাই লৈ যাব, এনেকুৱা ভাবুকি পোৱাৰ পিছত তেখেতৰ সন্মান লাগু হোৱাৰ কাৰণে তেখেতে কি কৰিছে, আজি সুদত আনি টকা সুদ কৰিব নোৱাৰি তেখেতে আত্মহত্যাৰ দৰে পথ বাছি লৈছে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সুদখোৰৰ বিৰুদ্ধে ইমান ডাঙৰ পদক্ষেপ লৈছিল। আজি কিছুদিন আমি দেখা পাইছো যে বহুত সুদখোৰ জেলত যাব লগা হৈছিল, কিন্তু আজিলৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সুদখোৰ নিৰ্মূল কৰিব পৰা নাই। তাৰ পৰিণতিত আজি আমি এজন প্ৰধান শিক্ষকক হেৰুৱাব লগা হয়। আৰু এনেকুৱা কিমানজন সুদখোৰৰ বলি আজি মানে মানুহ সৰ্বহাৰা হৈ আছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি আমি আক্ৰাসুৰ তৰফৰ পৰা আহ্বান জনাব বিচাৰিছো, অনুৰোধ জনাব বিচাৰিছো, যি নেকি দুলু মেধি আৰু চিমলাগুৰি আউটপোষ্টৰ আইচি গোপাল দাস ডাঙৰীয়াই যি নেকি আমাৰ প্ৰধান শিক্ষক সাধন বৰ্মন ডাঙৰীয়াক আজি আত্মহত্যাৰ দৰে পথ বাছি ল'ব লগা হৈছে। তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই দুইজন ব্যক্তিৰ বিৰুদ্ধে কঠোৰ বিহিত ব্যৱস্থা ল'ব লাগে। যে আজি আইচিয়ে এনেকুৱা ধৰণৰ আজি ভয় ভাবুকি দিব নালাগিছিলে তেখেতক। আজি সুদখোৰে আজি যেনেকুৱা ধৰণৰ ভয় ভাবুকি দিছে দিব নালাগিছিলে। আজি প্ৰধান শিক্ষক গৰাকীক আমি হেৰুৱাব লগা হৈছে। আজি সেইকাৰণে সংবাদ মেলৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাব বিচাৰিছো, অতি শীঘ্ৰেই চিমলাগুৰি আউটপোষ্টৰ আইচি গোপাল দাসৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগে। আৰু অতি শীঘ্ৰেই আমাৰ এই কি কয় দুলু মেধি যি নেকি সুদখোৰ, এই দুলু মেধিক মানে গ্ৰেপ্তাৰ কৰিব লাগে। অন্যথা আমি কোচ ৰাজবংশী ছাত্ৰ সন্থা যদি আমি 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছো, এই 24 ঘণ্টাৰ সময়সীমাৰ যদি আগতে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা বাক্সা জিলাৰ আৰক্ষী অধীক্ষক বিহিত ব্যৱস্থা গ্ৰহণ নকৰে আমি আক্ৰাসুৱে আন্দোলন ল'বলৈ বাধ্য হম। এইখিনিয়ে নাই, আমি ইতিমধ্যে ঘৰৰ পৰিয়ালৰ সৈতে আক্ৰাসুৰ আমি এটা সজাতি দল আহি কথা পাতিছো। তেখেতসকলে কৈছে যে কোনো ধৰণৰ ৱাৰেণ্ট দিয়া নাই, কোনো ধৰণৰ ৱাৰেণ্ট নাই। আহি তেখেতসকলে ভয় ভাবুকি দিছে আৰু তেখেতসকলে কৈছে যে যি নেকি চিমলাগুৰিৰ আইচি গোপাল দাস ডাঙৰীয়া আৰু দুলু মেধিৰ কিবা মিতিৰেলি আছে নেকি, আহি যেনেকুৱা ধৰণৰ ভয় ভাবুকি প্ৰদান কৰিছে। আজি তেখেতৰ মিছেছ, আজি সাধন বৰ্মনৰ মিছেজকো বোলে ভয় ভাবুকি দিছে আজি গোপাল দাস ডাঙৰীয়াই। সেইটো আৰু কেনেকুৱা? যদি ৱাৰেণ্ট আছে ৱাৰেণ্ট লৈ আহি এৰেষ্ট কৰি লৈ যাব লাগিছিলে। আজি ভয় ভাবুকি কিহৰ? গতিকে এইটো আমি আক্ৰাসুৱে দুখ প্ৰকাশ কৰিছো আৰু গৰিহণা দিছো যে এনেকুৱা ধৰণৰ মই মতালি এনেকুৱা ধৰণৰ প্ৰশাসনৰ পৰা কৰিব নালাগে আৰু সুদখোৰক অতি শীঘ্ৰেই এৰেষ্ট কৰাৰ কাৰণে আৰু প্ৰশাসনক দাবী জনাইছো। ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ যি সাধন বৰ্মন বেলগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সাধন বৰ্মন তেওঁ আত্মহত্যাৰ দৰে এটা পথ বাছি ল'লে। আমাৰ এটাই কথা, যিসকল দোষী সেই দোষী কঠোৰৰ পৰা কঠোৰ শাস্তি হ'ব লাগে।
যি সময়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই সুদখোৰৰ বিৰুদ্ধে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল, ঠিক তেনে সময়ত মুখ্যমন্ত্ৰীক বুঢ়া আঙুলি দেখুৱাই একাংশ গোটখোৰে এই ধৰণৰ মানে প্ৰলোভন পেলাই সাধন বৰ্মনৰ পৰা আমি জানিব পৰা মতে তেওঁৰ পৰা এখন মানে ব্লেংক চেক লৈছিলে আৰু সেই ব্লেংক চেকত তেওঁৰ ইচ্ছা অনুযায়ী এমাউণ্ট ভৰাই তেওঁ বহুত দিনৰ পৰা মানে ব্লেকমেইলিং কৰি আহিছিলে আৰু যাৰ পৰিণতিত শিমলাগুৰি পৌৰ চকীৰ IC গোপাল দাস ডাঙৰীয়াৰ নেতৃত্বত এটা দল আহি আমাৰ এই প্ৰধান শিক্ষকজনক মানে ভয় ভাবি দিছিলে আৰু তেওঁ সেই অপমান লাজ সহ্য কৰিব নোৱাৰি এইটো আত্মহত্যাৰ দৰে পথ এটা বাছি ল'লে। তো আজি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি এটাই আহ্বান জনাম, অতি শীঘ্ৰে দোষীক উচিত তদন্ত কৰি কঠোৰ পৰা কঠিন শাস্তি দিবলৈ, অন্যথা কিন্তু আমি সদস্য ছাত্ৰ সন্থাই ইয়াৰ কিন্তু বিহিত ব্যৱস্থা ল'বলৈ আমি বাধ্য থাকিম। হয়, ইতিমধ্যে পৰিয়ালে এজাহাৰৰ ব্যৱস্থা কৰিছে আৰু এজাহাৰখিনি খন্তেক সময়ৰ পিছতেই আমাৰ সংবাদ শেষ হোৱাৰ পিছতেই পৰিয়ালৰ লোকে এজাহাৰখিনি দাখিল কৰিব যাব। আমি এটাই আহ্বান জনাম আৰক্ষী প্ৰশাসন বিষয়ক তথা আমাৰ বাক্সা জিলাৰ আৰক্ষী অধীক্ষক মহোদয় এটাই আহ্বান জনাম, উক্ত এজাহাৰ ভিত্তিত উচিত তদন্ত কৰি দোষীয়ে শাস্তি পাব লাগে আৰু নিৰ্দোষে ন্যায় পাব লাগে। নিউজো হৈছে যে যোৱাকালি স্থানীয় পশ্চিম বেলগুৰি LP স্কুলৰ প্ৰধান শিক্ষক সাধন বৰ্মন ডাঙৰীয়াই আত্মহত্যাৰ পথ বাছি লৈছিলে। তো আমি আক্টাছৰ তৰফৰ পৰা দুখ প্ৰকাশ কৰিছোঁ, আমি শোক প্ৰকাশ কৰিছোঁ আৰু সমবেদনা জ্ঞাপন কৰিছোঁ। যদিও আমি ক্ষোভিত এই কাৰণেই যে তেখেতৰ যি আত্মহত্যাৰ কাৰণ আমি পৰিয়ালৰ লগত আলোচনা কৰি পেলাই আমি পালোঁ, এই কাৰণটো খুবেই দুৰ্ভাগ্যজনক তথা ধিক্কাৰজনক। আমি পৰিয়ালৰ লগত আলোচনা কৰি কথাটো গম পালোঁ যে তেখেতসকলে 1 লাখ টকা নেকি সুদত আনিছিলে দুলুমেধিৰ জাখলিপাৰ নিবাসী দুলুমেধিৰ পৰা। তাৰ পৰা আধাৰো অধিক পইচা তেওঁলোকে পৰিশোধ কৰিছে বুলি শুনা পাইছোঁ আৰু ইতিমধ্যে ছুইচাইড নোটতো কিছু কথা উল্লেখ হৈছে। তো কথা হ'ল যে আমি যি দেখিলোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে বিগত দিনবোৰত কৈ আহিছে যে অবৈধভাৱে কোনো ব্যক্তিয়ে ব্যক্তিগতভাৱে টকা সুদত লগাব নোৱাৰে বা কোনোবাই টকা সুদত লগালে মুখ্যমন্ত্ৰীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। আমি দেখিবলৈ পাইছোঁ যে তেখেতে সাধন বৰ্মনে কিছু টকা হয়তো সুদত আনিছিলে তেখেতৰ পৰা ব্যক্তিগতভাৱে, তাৰ বেছি সংখ্যক পইচা তেখেতে পৰিশোধ কৰিছিলে। কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে যে চিমলাগুৰি পেট্ৰল পোষ্টৰ IC গোপাল দাস মহোদয়ৰ নেতৃত্বত এদল আৰক্ষী বাহিনী যোনদিনাখন ছুইচাইড হৈছে, আত্মহত্যা কৰিছে, সেইদিনাখন গধূলিৰ ভাগত গোপাল দাস IC নেতৃত্বত এদল আৰক্ষী বাহিনীয়ে সাধন বৰ্মনৰ ঘৰত আহি পেলাই সাধন বৰ্মন ডাঙৰীয়াক হুমকি দিছে, জোৰ জুলুম কৰিছে বুলি আমি পৰিয়ালৰ তৰফৰ পৰা গম পাইছোঁ যে তেখেতে টকা পৰিশোধ কৰাৰ কাৰণে প্ৰেছাৰাইজ কৰিছিলে, যাৰ পৰিণতিতেই নেকি তেখেতে আত্মহত্যাৰ পথ বাছি ল'ব হ'ল বুলি আমি ধাৰণা কৰিছোঁ। গতিকে এই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমি অনুৰোধ কৰিছোঁ আক্টাছৰ তৰফৰ পৰা যে উক্ত ঘটনাটো গুৰুত্ব সহকাৰে ল'ব লাগে আৰু দোষীক কোনো প্ৰকাৰেও হাৰি যাব দিব নালাগে। প্ৰতিগৰাকী দোষী প্ৰত্যেকৰ ওপৰতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজিৰ এই সংবাদমেলৰ জৰিয়তে আহ্বান জনাইছোঁ। লগতে ভুক্তভোগী পৰিয়ালটোৱে তেওঁলোকৰ
যি ক্ষয় ক্ষতি হ'ল তেওঁলোকে সেই ক্ষয় ক্ষতিৰ ক্ষতিপূৰণ পাব লাগে। লগতে দোষী পুনৰবাৰ কৈছো দোষী হাৰি যাব নালাগে। যোনে